গতিকে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা প্ৰাৰ্থী এজনৰ বয়স কিমান হ'ব লাগে ইয়াৰ উত্তৰটো হৈছে 21 বছৰ মনত ৰাখিব দ্বিতীয় কথাটো হৈছে শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব ইয়াৰ ৰিপ্লাইটো হৈছে যদি ৱাৰ্ড মেম্বাৰৰ ক্যান্ডিডেট হয় আৰু জেনাৰেল ক্যাটাগৰীৰ হলে HSLC হাই স্কুল শিক্ষান্ত পৰীক্ষাত অথবা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব তাৰ পিছত আছে SC ST আদাৰ্স OBC and MOBC যদি ক্যান্ডিডেট হয় তেতিয়া হলে ক্লাস 10 লৈকে পঢ়া হলেই হ'ব তাৰ পিছত আঞ্চলিক পঞ্চায়তৰ সদস্য এজনৰ শিক্ষাগত অৰ্হতা হৈছে সাধাৰণ ক্যাটাগৰীৰ হলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু যদি SC ST OBC and MOBC and other categories হয় তেতিয়া হলে HSLC হাই স্কুল শিক্ষান্ত পৰীক্ষা that means মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হলেই হ'ব তাৰ পিছত আহিছো জিলা পৰিষদৰ সদস্য জেনাৰেল ক্যাটাগৰীৰ হলে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব SC ST OBC MOBC আদাৰ্স ক্যাটাগৰী হলে মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হলেই হ'ব নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা ক্যান্ডিডেট জন বা ক্যান্ডিডেটৰ স্বামী স্ত্ৰী মানে দুই পক্ষই যদি বাল্য বিবাহৰ লগত জড়িত হয় তেতিয়া হলে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব তাৰ পিছৰটো হৈছে এটা বা দুটা সন্তান এই ক্ষেত্ৰত আসলতে পঞ্চায়ত আইনে কি কৈছে মনত ৰাখিব 19/3/2018 তাৰিখৰ আগত এজন বা ততোধিক স্বামী স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব পাৰিব আকৌ এবাৰ কৈছো 19/3/2018 তাৰিখৰ আগত এজন বা ততোধিক স্বামী স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব তাৰ পিছৰ কথাটো হৈছে যে 19/3/2018 তাৰিখৰ পিছত এজন বা ততোধিক স্বামী স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব আকৌ এবাৰ কৈছো 19/3/2018 তাৰিখৰ পিছত এজন বা ততোধিক স্বামী স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব তাৰ পিছত আহিছো পঞ্চায়তৰ কৰ যিবোৰ ক্যান্ডিডেট হ'ব সেই ক্যান্ডিডেট সকলে গাঁও পঞ্চায়তৰ কৰ মাসুল আদি ক্ষেত্ৰত যদি মানে বাকিদাৰ হয় তেতিয়া হলে সেই প্ৰাৰ্থীজন অযোগ্য হিচাপে ঘোষণা হ'ব গতিকে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা ক্যান্ডিডেট সকলে গাঁও পঞ্চায়তৰ ট্যাক্স বা আদাৰ যিবোৰ মাসুল আছে সেইবোৰ পৰিশোধ কৰিব লাগিব ওচৰৰ সমবায় সমিতিৰ পৰা যদি মানে কিবা লোন লৈছে আৰু সেই লোনটো যদি পৰিশোধ কৰা নাই তেতিয়া হলে সেই ব্যক্তি অযোগ্য হিচাপে ঘোষণা কৰা হ'ব আৰু যিবোৰ ক্যান্ডিডেট হ'ব সেই ক্যান্ডিডেট সকলৰ ঘৰত স্যানিটাৰী শৌচালয় থাকিব লাগিব যদি সেই ক্যান্ডিডেটৰ ঘৰত যদি স্যানিটাৰী শৌচালয় নাই তেতিয়া হলে সেই ব্যক্তি অযোগ্য হিচাপে ঘোষণা কৰা হ'ব এই আছিল গাঁও পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা ক্যান্ডিডেট সকলৰ কিছুমান মানে অৰ্হতা শিক্ষাগত যোগ্যতা বয়সৰ সবিশেষ আদি উল্লেখ কৰিলো যদি আপোনালোকৰ ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিব